কি তেওঁ মোৰ লগতে আছে, কথা পাতকচোন। খুৰা এইটোতো বিষ্ণু মন্দিৰ হয় ন? হয়, এই বিষ্ণু মন্দিৰটো চপাই অঞ্চলৰ মহাবিষ্ণু সেৱাশ্ৰম সত্ৰ হয়। আৰু এই বিষ্ণু মন্দিৰ যদি কোনোবাই আহিব খোজে কেনেকৈ আহিব? এইখন সত্ৰ হয়, শ্ৰী শ্ৰী মহাবিষ্ণু সেৱাশ্ৰম সত্ৰ। ইয়ালৈ বিভিন্ন যাত্ৰীসমূহ আহি থাকে মাজে সময়ে। দূৰৰ পৰা যদি মানুহে আহিব খোজে ইয়াতে নিশ্চয় আহিব পাৰে। ধৰক আপুনি গুৱাহাটীৰ পৰা আহিব, অসমতো বিভিন্ন জেগাৰ পৰা আহিব পাৰে, কেনেকৈ আহিব এইটো? সত্ৰ বুলিলে ইয়াতে আৰু সকলো যাত্ৰীয়ে ইয়াত হয়। আমাৰ এইখন গাড়ীৰে আহে মঙলদৈ টাউনৰ পৰা। মঙলদৈ টাউনৰ পৰা ইয়াতে আহিলে হ'ল। এইটো চাফাই বুলি ক'ব ন? চপাই হয়, 7 নম্বৰ টেঙামাৰী চপাই। আপুনি ইয়াতে পূজা কৰে? ইয়াত পূজা মানে মই সত্ৰাধিকাৰ, সত্ৰখন পৰিচালনা কৰি থকা হৈছে। এই আপোনাৰ নামটো কি কৈ দিবচোন? মোৰ নাম শ্ৰী গোবিন্দৰাম ভৰালী, সত্ৰাধিকাৰ। ঠিক আছে। আপুনি ইয়াতে থাকেনে না ঘৰত? ইয়াতে থাকোঁ মই। মন্দিৰতে থাকে আপুনি? মন্দিৰত, সত্ৰতে থাকোঁ। ঠিক আছে। এড্ৰেছটো কৈ দিছে, যাতে আপুনি দূৰ দূৰণিৰ পৰা মানুহ আহিব পাৰিব। নিশ্চয় আহিব পাৰিব। ঠিক আছে।